এয়া লোৱা খোৱা কি ইয়া পিঠা কি পিঠা আজি মই ৰঙালাও পিঠা বনাইছিলো খাই ভাল লাগিব জানো খাই চাচোন এটা মজা ভাল লাগিছে এখন কেনেকৈ বনালা ভিডিঅ' এটা আছে চাই লোৱা আজি মই বনাবলৈ লৈছো ৰঙালাও পিঠা তাৰ কাৰণে এয়া মই লৈছো এফাল ৰঙালাও ইয়াৰ লগতে লৈছো গুড় আৰু এয়া আধা ভজা পিঠাগুড়ি যদি আপোনালোকৰ আধা ভজা নাই তেতিয়াহ'লে কেঁচা পিঠাগুড়িও অকণমান সময় ভাজি আধা ভজা কৰি ল'ব পাৰে আৰু এতিয়া প্ৰথমতে মই এই ৰঙালাও কণ লৈ ৰঙালাও ধুনীয়াকৈ বাকলিখিনি গুচাই ল'ম এই ৰঙালাও পিঠাটো মই আগত বনোৱা নাই আজি প্ৰথম বনাইছো আৰু বহুত ভিডিঅ'ত দেখি আছিলো ইউটিউবত যে ৰঙালাও পিঠা ময়ো ভাবিলো আজি ময়ো বনাই খাই চাওঁ কেনেকুৱা লাগে সেয়েহে আজি ইয়াৰ ৰঙালাও আছিলেই সেইকাৰণে মই ভাবিলো ময়ো বনাওঁ তাৰ কাৰণে এয়া ৰঙালাওখিনি বাকলি গুচাই ল'লো আৰু ধুই লোৱাৰ পিছত মই এটা কুকাৰত ৰঙালাওখিনি দি দিলোঁ আৰু জোখমতে অকণমান পানী দিলোঁ দি এইখিনি বইল কৰি ল'লোঁ 2টা চিটি দি আৰু যেতিয়া বইল হৈ গ'ল তেতিয়া এইখিনি মই চাকনি এখনেৰে চাকি পেলাই পানীটো টোক যাবলৈ ৰাখি দিলোঁ আনফালে মই গেছৰ চচপেন এটা পাতি তাত মই যে গুড়খিনি লৈছিলোঁ গুড়খিনি দি অকণমান পানী দি গুড়খিনি পগাই লৈছোঁ তাৰপিছত গুড়খিনি মোৰ ধুনীয়াকৈ গলি গ'ল আৰু ইফালে মোৰ ৰঙালাওখিনিও যেতিয়া ঠাণ্ডা হৈ গৈছে এতিয়া মই এইখিনি চৰিয়া এটা ওপৰত লৈ এই চাকনিখনৰ সহায়তে এইখিনি চালি দিম এনেদৰে চালি দিলে একদম মিহিকৈ ওলায় তেতিয়া পিঠাটোৰ কাৰণে ডোটো বান্ধিবলৈ ভাল হয় আৰু চব কিমান ধুনীয়াকৈ তললৈ সৰি গৈছে এনেদৰে মই এতিয়া গোটেইখিনি চালি ল'লোঁ এতিয়া মই যে পগাই ৰাখিছিলোঁ গুড়খিনি তাত গুড় অকণমান দি দিছোঁ গুড়খিনি আপোনালোকে নিজৰ সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে মই মিঠা যিমানটো খাব বিচাৰোঁ সেইটো জোখত মই গুড় দি ল'লোঁ আৰু এতিয়া যে মই পিঠাগুড়ি বাতি লৈছিলোঁ আধা ভজা সেই পিঠাগুড়িখিনি দি চামুচৰ সহায়ত এনেদৰে মিলাই গৈছোঁ মই এবাতি পিঠাগুড়ি লৈছিলোঁ আৰু গোটেইখিনি মই পিঠাগুড়ি ইয়াত মোৰ প্ৰয়োজন হৈছে পিঠাগুড়িটো আপোনালোকে ইয়াত নিজৰ জোখমতে দিব পাৰিব কাৰণ কেতিয়াবা সকলোৰে জোখটো একেই নাথাকে ন কাৰণ আপোনাক যিমান পিঠাগুড়িৰ প্ৰয়োজন হয় আপুনি সেইটো ব্যৱহাৰ কৰি গৈ থাকিব সেইকাৰণে মই ইয়াত জোখটো দিয়া নাই খালি আপোনালোকে পিঠাগুড়ি বেছিকৈ দি একেবাৰে টানকৈ ডোটো নবনাব অকণমান কোমলকৈ বনাব নহ'লে পিঠাখিনি টান হৈ যাব পাৰে আৰু আপোনালোকে দেখিছে নহয় মোৰ জোখটো এনেদৰে অকণমান ঢিলাকৈ বনাব তেতিয়া পিঠাকেইটা ধুনীয়া হয় আৰু মই এইটো জোখতে সানি লোৱাৰ পিছত আনফালে এই পিঠাখিনি ভাজিবৰ কাৰণে পেন এখনত ইয়াত তেল দি ল'লোঁ তেল যেতিয়া অকণমান গৰম হৈছে এতিয়া পিঠাখিনি মই এনেদৰে ঘিলা আকাৰত বনাই বনাই তেলত দি গৈছোঁ পিঠাখিনি ভাজোতে মই ল' টু মিডিয়াম ফ্লেমত ভাজি আছোঁ যেতিয়া এটা চাইড 2 মিনিটমান সময় সিজিছে তেতিয়া মই এনেদৰে চামুচ এখনৰ সহায়ত লুটিয়াই দিছোঁ এনেদৰে ওলট খলট কৰি যেতিয়া এই পিঠাখিনি ধুনীয়া এটা কালাৰ আহিব তেতিয়া মই এইখিনি কাঢ়ি ল'ম এয়া চাওকচোন পিঠাখিনিৰ পৰা ধুনীয়া এটা কালাৰ আহিছে আৰু পিঠাখিনি মানে ধুনীয়াকৈ সিজি গৈছে এনেকুৱাতে এতিয়া মই এইখিনি কাঢ়ি ল'লোঁ আৰু বাকী থকা পিঠাখিনিও দি দিলোঁ আৰু এনেদৰে মই গোটেইখিনি পিঠা ভাজিলোঁ আপোনালোকৰ বাৰু কোনে কোনে এনেদৰে ৰঙালাও পিঠা বনাই খাইছে কমেণ্ট এটা কৰি জনাবচোন এয়া চাওক মই এনেদৰে গোটেইখিনি পিঠা ভাজা হৈ গৈছে পিঠাখিনি এয়া মই আপোনালোকক দেখুৱাইছোঁ চাওকচোন ৰংটো ইমান ধুনীয়া হৈছে নহয়নে বাৰু ৰংটো যেনেদৰে ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈও সঁচাকৈ বহুতেই সোৱাদ হৈছিলে মই ভাবিছিলোঁ ৰঙালাও দি বনোৱা পিঠা কেনেকুৱা লাগিব খাবলৈ কিন্তু খাবলৈ তেনেকৈ বেয়া হোৱা নাই খাবলৈ সঁচাই ধুনীয়া হৈছিলে আপোনালোকে যদি এনেদৰে ৰঙালাও পিঠা বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন আজি মোৰ ৰঙালাও পিঠাৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই